নমস্কাৰ সকলোকে আৰু পুনৰবাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেলটোত অন্যতা ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মই ভালে কুশলে আছোঁ আৰু এয়া বাচ্চা পাৰ্টি মই ভিডিঅ' কৰা দেখি ধুনীয়াকৈ চাবলৈ আহিছে একদম আৰু লগৰীকেইটা সিহঁতে চাইছে হাই কৈ দিয়া হাই তাৰপিছত এয়া ইহঁতৰ লগত অকণমান লাগি মেলি আছোঁ মানে মই বৰ্তমান গোপালপুৰত আছোঁ আৰু আজি মোৰ আকৌ ৰাস আছে আজি মোৰ ধলপুৰ শিমলুগুৰিত আৰু সেইকাৰণে আজি ৰাসখন অকণমান বিশেষ মানে আজি মই মোৰ শিক্ষাগুৰুৰ লগত গীত পৰিৱেশন কৰিম অৱশ্যে আগতে পৰিৱেশন কৰিছিলোঁ আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বিলাক চাই আছিলে তেনেহ'লে গম পায় যে মই কাৰ কথা কৈছোঁ অৱশ্যে ইয়াৰ আগতে আৰু এখন ৰাস আছিলে কিন্তু ছাৰে মোক মাতিছিলে মোৰ নিমিলিলে সেইকাৰণে গোৱা নহ'লে আৰু আজি ছাৰৰ লগত গীত গাম এই বছৰৰ প্ৰথমখন আৰু শেষখন ৰাস ছাৰৰ লগত তো মনটো ভাল লাগি আছে সেইকাৰণে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ আৰু বৰ্তমান মই গোপালপুৰত আছোঁ কাৰণ মই যাৰ লগত মানে ৰাসৰ গীত পৰিৱেশন কৰি আছিলোঁ তেখেতে আজি তাতে কৃষ্ণ নৃত্য পৰিৱেশন কৰিব আৰু মই ভাবিলোঁ ময়ো তেখেতৰ লগতে যাওঁ আৰু অৱশ্যে ৰাতিপুৱা মই গৈছোঁহে গোপালপুৰৰ পৰা হয় নহয় ৰাতিপুৱা গৈছিলোঁ নাই তাৰপিছত তুমি কি কৈ আছিলা তেতিয়া তুমি কি কৈ আছিলা কৈ দিয়া খাইছিলে কিবা এটা চান্দনী ৰাতিটা বহুত ধুনীয়া ই কৈ দিয়া আৰু এই ৰাতিপুৱা মই যাওঁতেনে তাই শুই আছিলে ন তাই চিলমিল টোপনি আৰু তাৰপিছত ৰাতিপুৱা গ'লোঁ মানে স্কুলত পৰীক্ষা আছিলে মোৰ পৰীক্ষা ডিউটি কৰি আকৌ গোপালপুৰলৈকে পুনৰ আহিলোঁ তো মোৰ মানে এইকেইদিন গোপালপুৰ বৰঙাবাৰী তেনেকুৱা হৈ আছে মানে মোৰ ষ্টপেজটো হৈছে গোপালপুৰ তাতে ৰখি মই বিভিন্ন প্ৰগ্ৰেমলৈ যাওঁ আৰু যোৱাকালিও আছিলে মোৰ ককিলাত প্ৰগ্ৰেম তো তেনেকেই প্ৰগ্ৰেমখিনি কৰি আছোঁ আৰু লাহে লাহে প্ৰগ্ৰেম শেষ হ'বলৈ আহিছে আৰু বেছি দিন নাই মানে 2-এদিন প্ৰগ্ৰেম আছে আৰু তো সেইখিনিয়ে কথা আছিলে মই ভাবিলোঁ আপোনালোককো অকণমান কৈ দিওঁ আৰু ধলপুৰ ৰাসলৈ লৈ যাওঁ তো ব'লক আৰু ওলাই মেলি ৰেডি মোক গোলাপে জোকাই আছে ভাইটি আৰু সেয়া দেখিছেই মোৰ ভিডিঅ'বিলাকত সি গান গাই থকা তো ওলাই মেলি হ'ল এতিয়া যাওঁ তো ব'লক ভিডিঅ' কৰিছোঁ ব্লগছত দিবলৈ আপোনাৰ কথা কৈ আহিছোঁ চাই দিয়ে মধুরারি কৃষ্ণ মধুরারি কৃষ্ণ মধুরারি
বদলে শ্রীকৃষ্ণে প্রবেশ করি বৃন্দাবনে কনমলে ব্যর্থী হল তরন্তরে যে গোপী খবর প্রবেশ দেখাব আৰু ৰাস শেষ হোৱাৰ পাছত ইয়াত মই এনেকৈ মানে ভিডিঅ' ক্লিপ এটা লওঁ বুলি ভাবিছিলোঁ আৰু মোক চবেই মানে জোকাই আছিলে আমি সামৰণীয়া পকৰি খাইছোঁ পকৰি খাই আছোঁ আৰু দেই ৰাস আদায় হ'ল আৰু আমি ঘৰ আজি আদায় নহয় আমাক কেতিয়াকৈ আদায় হ'ব আকৌ আমাৰ 16 তাৰিখ লাষ্ট নাইট 16 তাৰিখ আৰু আছে যদিও এইটো ঠিক বেয়া লাগিছে ৰাস যাব হৈছে আৰু আমাৰ গাঁৱৰ ৰাস যোৱা নাই নতুনকৈ আহিছে আমাৰ গাঁৱত ৰাস বুলি কয় আমাৰ গাঁৱত ৰাস লাগি আছে তোমালোকে তাত এখন পাতি দিবা আৰু ঘৰতে এখন আমাৰ ঘৰে ঘৰে পাতিব লাগিব আৰু সেয়া আছিলে কালিৰ ভিডিঅ' মই মানে ভিডিঅ'টো শেষ কৰিবলৈ পাহৰি থাকিলোঁ আৰু ৰাতি ঘৰ গৈ পেলাই মানে দাদাজনৰ ঘৰত গৈ শুই মেলি থাকোঁতে ৰাতিপুৱাকৈ দেৰিকৈ উঠিলোঁ আৰু পাহৰি থাকিলোঁ যে মই ভিডিঅ'টো শেষ কৰা নাই তো ভাবিলোঁ মই ভিডিঅ'টো শেষ কৰোঁ আৰু ঘৰলৈ আহিলোঁ ঘৰলৈ অহাৰ পাছত মই আহিলোঁ আকৌ সৰুবাৰ ঘৰলৈ আৰু সেয়া সৰুবাৰ ঘৰত আজি কিবা এটা আছে সেইকাৰণে আহিলোঁ তো সেয়া চাই থাকক ভিডিঅ'টো আৰু কথাটো মানে এইটো আছিলে আজি পলম দাৰ বাৰ্থডে আৰু হেপী বাৰ্থডে টু ইউ
Happy birthday to you. Happy birthday, dear Poloda. Happy birthday to you. আৰু এনেকৈ আমি পল্লৱদাৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ ৰাতি 12টা বজাত আৰু ইয়াৰ লগে লগে ভিডিঅ'টো শেষ কৰিলোঁ ধন্যবাদ